নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত চাওঁ আহক আপোনাৰ হাতৰ তলুৱাত থকা ৰেখাত যদি ফৰ্ক থাকে ফৰ্ক বা দুমুখী ৰেখা সাপোজ এডাল ৰেখা এনেকুৱাকৈ আহিছে আৰু শেষত গৈ এনেকুৱাকৈ দুভাগ হৈ কিনে এনেকুৱাকৈ গৈছে ওপৰৰ পিনে যাব পাৰে বা তলৰ পিনে যাব পাৰে এই ৰেখাডাল যদি এনেকুৱাকৈ দুভাগ হয় এইটোকে কোৱা হয় ফৰ্ক বুলি অৰ্থাৎ এই ৰেখাডালক দুমুখী ৰেখা বুলি ক'ব পাৰে শেষত গৈ তাৰ মানে মুখ ভাগত দুটা যেতিয়া অংশ হৈ যায় সেইটো হৈছে দুমুখী ৰেখা বা ফৰ্ক বুলি কোৱা হয় ঠিক আছে ইংৰাজীত ফৰ্ক বুলি কোৱা হয় এতিয়া আপোনাৰ হাতৰ তলুৱাত থকা শিৰো ৰেখা বা মস্তিষ্ক ৰেখা বা মাইণ্ড লাইন বুলি যিডাল কোৱা হয় সেইডালত যদি ফৰ্ক থাকে ঠিক আছে তেতিয়াহ'লে কেনেকুৱা ফল লাভ কৰিব এই ভিডিঅ'টোত আমি বিশদভাৱে আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব এতিয়া চাব যে এইখন মই ইয়াতে ৰাইট হেণ্ডখন দেখাইছো দেই আপোনালোকৰ ডমিনেন্ট হেণ্ডখনত চাই ল'ব আপুনি যদি বাওহতীয়া হয় তেতিয়াহ'লে বাও হাতত চাব আৰু আপুনি যদি সোঁহতীয়া মানুহ হয় তেতিয়াহ'লে আপুনি সোঁ হাতত চাব আৰু ছোৱালীসকলৰ বাবে মই কৈছো যে যিসকল সাপোজ ধৰি লওক গৃহিণী হয় তেওঁলোকে বাও হাতখন চাব অৰ্থাৎ তেওঁলোকৰ বাবে বাও হাতখন হৈছে তেওঁলোকৰ পতি বা তেওঁলোকৰ হাজবেণ্ডৰ ক্ষেত্ৰত চোৱা যায় ঠিক আছে অৰ্থাৎ যিসকল মানে ইণ্ডিপেণ্ডেণ্ট নহয় মহিলাৰ ক্ষেত্ৰত কৈছো তেওঁলোকে তেওঁলোকৰ বাও হাতত চাব আৰু যিসকল ইণ্ডিপেণ্ডেণ্ট হয় অথবা নিজেই যদি ইনকাম কৰি ঘৰ চলায় তেতিয়াহ'লে সেইসকল মহিলাও সোঁ হাতখনে চাব এতিয়া চাব যে প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত আপোনালোকে তিনিডাল ৰেখা দেখা পাব এইডাল হৈছে আপোনাৰ জীৱন ৰেখা এনেকুৱাকৈ ইয়াৰ পৰা আৰম্ভ হৈ এনেকুৱাকৈ গুচি যাব আপোনাৰ বুঢ়া আঙুলিৰ এই অংশখিনিলৈকে শেষ হ'ব এইডাল হৈছে আপোনাৰ হৃদয় ৰেখা আৰু এডাল থাকিব আপোনাৰ এইডাল হৈছে আপোনাৰ হেডলাইন বা মাইণ্ড লাইন এতিয়া চাব আপোনালোকক আজি মই টপিকটো হৈছে যে ফৰ্ক ইন হেডলাইন অৰ্থাৎ যিডাল এই মানে হেডলাইন আছে বা যিডাল মাইণ্ড লাইন আছে ঠিক আছে যিডাল শিৰো ৰেখা বুলিও কোৱা হয় বা মস্তিষ্ক ৰেখা বুলিও কোৱা হয় সেই ৰেখাডালত যদি ফৰ্ক থাকে বা দুমুখীয়া মুখ যদি দুটা হয় সাপোজ এই ৰেখাডালৰ আহি কিনে সাপোজ ইয়াতে দুভাগ ইয়াৰ পৰা সাপোজ এটা দুভাগ হৈ কিনে এনেকুৱাকৈ এডাল ৰেখা ওলাই গৈছে আৰু এডাল এনেকুৱাকৈ গৈছে বা এনেকুৱাকৈ নহয় আপোনালোকৰ ইয়াৰ পৰা এটা ভাগ ওলাই কিনে এনেকুৱা তলৰ পিনে গুচি গৈছে নহলে বা ইয়াৰ পৰা আপোনালোকৰ ধৰি লওক আৰম্ভ হয় আৰু এডাল এনেকুৱাকৈ গুচি গৈছে হা এই বুধৰ পৰ্বতৰ পিনে গুচি গৈছে এইটো বুধৰ পৰ্বত দেই কেনেকুৱা ধৰণৰ আপোনালোকে ফলাফল লাভ কৰিব সেই আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম সো প্ৰথমতে চাওঁ আহক আপোনাৰ এই যিডাল মস্তিষ্ক ৰেখা হয় সেই মস্তিষ্ক ৰেখাডালে কেনেকুৱা আপোনাক বুজায় এই মস্তিষ্ক ৰেখাডাল যদি পোন বা সিধা ধৰণে সাপোজ ইয়াৰ পৰা ওলাই কিনে এনেকুৱাকৈ মানে সিধা হৈ কিনে এনেকুৱাকৈ গুচি গ'ল এই যিটো মানে আপোনাৰ বহিৰাগত মংগলৰ পিনে গুচি গৈছে ঠিক আছে তেতিয়াহ'লে আপোনালোকে বুজি পাব যে এই যিজন ব্যক্তি হয় তেওঁ দৃঢ় মাইণ্ডৰ দৃঢ় মানসিকতা তেওঁৰ যিটো মানে ব্ৰেইনৰ কেপেবিলিটি হয় বা তেওঁৰ যিটো মাইণ্ড হয় সেইটো হৈছে এক প্ৰকাৰে তেওঁ দৃঢ়ভাৱে সকলো কামতে আগবাঢ়িব পাৰে আৰু এই ৰেখাডাল যদি দীঘল হয় তেতিয়াহ'লে ভাল কথা এতিয়া এই ৰেখাডালৰ পৰা প্ৰথমতে গুণাগুণটো আপোনালোকে চাই ল'ব এই ৰেখাডাল যদি এনেকুৱাকৈ যদি তলৰ পিনে যদি ভাঁজ লাগিছে তেতিয়াহ'লে বুজিব পাৰিব যে আপুনি ক্ৰিয়েটিভ মাইণ্ড হয় তেতিয়াহ'লে আপুনি বুজিব লাগিব যে আপুনি আৰ্টিষ্টিক ফিল্ডত বা ক্ৰিয়েটিভ ফিল্ডত বা আপুনি লিখক পত্ৰকাৰ বা আপুনি কবিতা লিখকে হ'ল বা আপুনি কেনেকুৱা ধৰণৰ যিটো মানে ক্ৰিয়েটিভ মানে মাইণ্ডৰ মানে জড়িত হয় ক্ৰিয়েটিভ মাইণ্ডৰ জৰিয়তে তেওঁলোকে মানে যশস্যা লাভ কৰে অৰ্থাৎ এনেকুৱাকৈ যদি চন্দ্ৰ ক্ষেত্ৰৰ পিনে যদি গুচি গৈছে আপোনাৰ শিৰো ৰেখাডাল এইখিনি হৈছে আপোনাৰ চন্দ্ৰ ক্ষেত্ৰৰ পিনে যদি গুচি গৈছে তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব যে আপুনি ক্ৰিয়েটিভ মাইণ্ডৰ হয় আপুনি ফিল্মি জগততে হওক বা আপুনি নাট্য মানে গীত মানে এনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে মানে অতিশয় সহজতে মানে সুফল লাভ কৰিব পাৰিব আপুনি পত্ৰকাৰ হিচাপে বা লিখক হিচাপে আপোনালোকে সুনাম অৰ্জন কৰিব পাৰিব এইটো ক্ষেত্ৰত আপোনাৰ শিৰো ৰেখাডাল ধৰি লওক এনেকুৱাকৈ পোনভাৱে ওলাইছে এতিয়া এই শিৰো ৰেখাৰ পৰা এটা ভাগ হৈ আহি কিনে এনেকুৱাকৈ ধৰি লওক এনেকুৱাকৈ এডাল ৰেখা ওলাই কিনে এই যিটো বুধৰ ক্ষেত্ৰ হয় হা এই বুধৰ ক্ষেত্ৰ অৰ্থাৎ কনিষ্ঠ আঙুলিৰ গুৰিৰ যিখিনি অংশ আছে এইখিনি হৈছে বুধৰ ক্ষেত্ৰৰ পিনে যদি গৈছে তেতিয়াহ'লে আপোনালোকে কি বুজিব লাগিব জানেনে এই যিজন ব্যক্তি হয় বা আপোনাৰ যি ব্যক্তিত্ব হয় আপোনাৰ হাততে যদি এনেকুৱা চিম্বল আছে এই বুধৰ ক্ষেত্ৰলৈকে অথবা কনিষ্ঠ আঙুলিৰ গুৰি ক্ষেত্ৰলৈকে যদি গৈছে তেতিয়াহ'লে আপোনাৰ মানে কেনেকুৱা হয় আপুনি বিজনেছৰ ক্ষেত্ৰত যথেষ্টখিনি মানে সফল লাভ কৰিব পাৰিব অৰ্থাৎ আপোনালোকে পৰিস্থিতিৰ সৈতে খাপ খাব জানে আপোনালোকে মানে ব্ৰেইন যিটো হয় সেইটো মানে মেনিপুলেটিভ হয় অৰ্থাৎ আপোনালোকে বুদ্ধিমত্তাৰ জৰিয়তে মানুহক মানে চলাব জানে আপুনি বিজনেছৰ ক্ষেত্ৰত যেনেকুৱা ধৰি লওক এনালাইটিকেল মাইণ্ড হয় মানে বস্তু এটা এনালাইচিছ কৰিব পৰা
তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি কেনেকুৱা কি কৰিব পাৰি সেই বস্তুটো আপোনালোকৰ মানে ইনহাৰেণ্ট টেলেণ্ট লৈ আপোনালোকে জন্ম পাইছে সো এনেকুৱা যাৰ মানে এই মস্তিষ্ক ৰেখাৰ পৰা ওপৰমুৱাকৈ এনেকুৱা এটা ভাগ ওলাই কিনে গুচি গৈছে এই বুধৰ ক্ষেত্ৰলৈকে তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব যে এই বুধৰ ক্ষেত্ৰলৈকে যোৱা ৰেখাই আপোনাৰ বুজায় যে আপুনি বিজনেছ মাইণ্ডক বুজায় আপুনি বিজনেছৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি সাফল্য নিশ্চয় লাভ কৰিব পাৰিব আৰু সাফল্যটো লাভ কৰিব আৰু সাফল্যতাৰ শিখৰলৈকে যাব পাৰিব তাৰ পিছত এই ৰেখাডাল যদি সাপোজ বুধৰ ক্ষেত্ৰলৈকে নাযায় ধৰি লওক অলপ আগতীয়াকৈ ওলাইকে দুভাগ হৈ কিনে এনেকুৱাকৈ ধৰি লওক এই ৰবিৰ ক্ষেত্ৰলৈকে গৈছে এতিয়া ৰবিৰ ক্ষেত্ৰ কোনখিনি জানেনে এই আপোনাৰ যিটো অনামিকা আঙুলিৰ তলৰ যিখিনি অংশ এই অনামিকা আঙুলিটো দেখিছে ন অনামিকা আঙুলিৰ তলৰ অংশটো হৈছে আপোনাৰ ৰবি ক্ষেত্ৰ এই যদি ফৰ্কটো যদি যিডাল লাইন ওলাইছে মানে এইডালৰ শিৰোৰেখাৰ পৰা সেইডাল যদি এই ৰবিৰ ক্ষেত্ৰলৈকে গৈছে তেতিয়াহ'লে আপুনি সামাজিক ক্ষেত্ৰত যদি আপুনি ছ'চিয়েল মিডিয়াই হওক বা আপোনালোকে ছ'চিয়েল চাৰ্কলৰ ক্ষেত্ৰত আপুনি যদি জড়িত হয় তেতিয়াহ'লে আপোনাৰ যিটো মানে মাইণ্ড হয় এনালাইটিকেল যিটো মাইণ্ড হয় সেই মাইণ্ডটোই তাৰমানে আপোনাক নিশ্চয় মানে সহায় কৰিব আৰু আপুনি যদি সামাজিক কামত যদি জড়িত হয় তেতিয়াহ'লে আপুনি শিখৰলৈকে যাব পাৰিব অৰ্থাৎ এনেকুৱা ফৰ্ক থাকিলে সেইটো এটা ভাল লক্ষণ বুলি আপুনি জানিব পাৰিব যদি ইয়াতে কোনো ধৰণৰ দ্বীপ বা ক্ৰছ নাথাকে তেতিয়াহ'লে মানে যথেষ্টখিনি ভালেই হয় এই শিৰোৰেখাৰ পৰা ওলাই যদি এনেকুৱা এটা লাইন যদি আপোনাৰ সূৰ্য পৰ্বতৰ পিনে যায় আপুনি ছ'চিয়েল চাৰ্কলৰ জৰিয়তে আপুনি সামাজিক ক্ষেত্ৰৰ জৰিয়তে বা সামাজিক কামত আগভাগ লৈ আপুনি নিশ্চয় মান যশস্যা কীৰ্তি লাভ কৰিব পাৰিব আৰু তাতে আপুনি সফলতাৰ শিখৰ চুব পাৰিব এতিয়া এই ৰেখাডাল ধৰি লওক এৰ পৰা ওলোৱা নাই এনেকুৱাকৈ সাপোজ আপোনাৰ এডাল মস্তিষ্ক ৰেখা আছে এই মস্তিষ্ক ৰেখাৰ পৰা ধৰি লওক বহুতৰ ক্ষেত্ৰতে দেখিব পাৰিব যে এনেকুৱাকৈ এটা তলৰ পিনে এনেকুৱাকৈ এটা ভাগ ওলাই গৈছে অৰ্থাৎ যিটো ফৰ্ক সৃষ্টি হ'ল মই যে কৈছিলোঁ ফৰ্ক মানে কি দুমুখী ৰেখা এই দুমুখী ৰেখা যিডাল আপোনাৰ সৃষ্টি হৈছে এই যিটো ফৰ্ক হয় এইটো তলৰ পিনে যদি গৈছে ধৰি লওক মস্তিষ্ক ৰেখাডাল আপোনাৰ ইয়াৰ পৰা ইয়ালৈকে এনেকুৱাকৈ আহিলে তাৰ পৰা এটা লাইন এনেকুৱাকৈ ইয়াৰ তলৰ পিনে গুচি গ'ল আৰু এটা ওপৰৰ পিনে এনেকুৱাকৈ থাকি গ'ল চিধা এতিয়া এনেকুৱা এডাল ৰেখা যদি তলৰ পিনে যদি আহিছে তেতিয়াহ'লে আপুনি বুজিব লাগিব যে আপোনাৰ যিটো মাইণ্ড হয় সেইটো মানে আৰ্টিষ্টিক মাইণ্ড হয় মই প্ৰথমতে যে কৈছিলোঁ আপোনাৰ যদি মস্তিষ্ক ৰেখাডাল অকলে ফৰ্ক নোহোৱাকৈ যদি তললৈকে গৈছে তেতিয়াহ'লে আপুনি আৰ্টিষ্টিক ফিল্ডত আপুনি সুনাম অৰ্জন কৰিব পাৰিব আপুনি শিল্প কলা সাহিত্য এইবিলাক জগতত সাহিত্য মানে আপুনি কবি হ'ব পাৰে সাহিত্যিক হ'ব পাৰে আপুনি লিখক হ'ব পাৰে পত্ৰকাৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ ফিল্ডত আপুনি সুনাম অৰ্জন কৰিব পাৰিব মানে যিটো ক্ৰিয়েটিভ ফিল্ড হয় এতিয়া এনেকুৱাকৈ যদি ফৰ্ক ওলায় ফৰ্কটো যদি এডাল ৰেখা তলৰ পিনে যদি যায় আপোনাৰ মস্তিষ্ক ৰেখাৰ পৰা তেতিয়াহ'লে আপুনি বুজিব পাৰিব যে আপুনি এই ফিল্ডত ক্ৰিয়েটিভ ফিল্ডত আপুনি যশস্যা মান সন্মান টকা পইচা সকলো আপুনি অৰ্জন কৰিব পাৰিব আপুনি সফলতাৰ শিখৰলৈকে যাব পাৰিব এই যিটো ফৰ্ক হয় এইটো ফৰ্কৰ এটা পজিটিভ চাইন হয় এই দুমুখী শাখা যদি এনেকুৱাকৈ আছে তেতিয়াহ'লে আপোনাৰ যিটো ধৰণৰ হয় সেইটো ধৰণৰ অনুসৰি মই যে এইমাত্ৰ ক'লোঁ আপোনালোকে প্ৰয়োজন হ'লে ভিডিঅ'টো আকৌ এবাৰ চাই ল'ব আৰু সেইটো দিশত আপোনালোকে চেষ্টা কৰাটো ভাল আৰু তাতে আপুনি সফলতা নিশ্চয় লাভ কৰিব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ